এই প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ পৰা কোনসকল লোকে 2 লাখ টকা পাব আৰু কোনসকল লোকে 5 লাখ টকা পাব সেইটো মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ। যিসকলৰ মিনিমাম কোৱালিফিকেশ্যন ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত যদি আপোনালোকে আবেদন কৰিম বুলি বহুত দিনৰ পৰা খাপ পিটি আছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত 2 লাখ বা 5 লাখ টকা কোনে লাভ কৰিব, এই আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ ক্ৰাইটেৰিয়া কিমান হ'ব লাগিব, নথি পত্ৰ আপোনালোকৰ কিমান লাগিব, পইচাটো পাবলৈ আমি কেনেকৈ এপ্লাই কৰিব লাগিব, এনেকুৱা নানান ধৰণৰ কুৱেশ্যন আপোনালোকে এইকেইদিন মোক ভিডিঅ'তে হওক বা হোৱাটছআপতে হওক বা ফেচবুকৰ ভিডিঅ'তে হওক আপোনালোকে সুধি আছিলে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ আপুনি ভিডিঅ'টোৰ পৰা লাভ কৰিব। গতিকে ভিডিঅ'টোত ফটাফট লাইক এটা কৰি দিয়ক আৰু চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ৰেগুলাৰ চাই থাকিব পাৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈকে জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, লগতে চৰকাৰৰ আহিবলগীয়া যিকোনো স্কিম ৰিলেটেড বা স্কলাৰশ্বিপ ৰিলেটেড আপডেট যদি আপুনি সহজে পাব বিচাৰে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো বিষয়ে আমি ভিডিঅ'টোৰ আগলৈ আলোচনা কৰিম, কিন্তু তাৰ আগতে আপোনাক কৈ লওঁ যে এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়স, আপোনালোকৰ কোৱালিফিকেশ্যন সেইসমূহ কিমান হ'ব লাগিব। মই প্ৰথমেই কৈ দিওঁ, যিমানখিনি আপোনালোকক এতিয়া মই নিয়মৰ বিষয়ে ভিডিঅ'টোত ক'ম সেই আটাইখিনি নিয়ম চৰকাৰে যোৱা 2 বছৰ CM ট্ৰিপুলত যেনেকৈ পইচা দি আছে সেই নীতি নিয়মখিনিৰ ভিত্তিত মই আপোনালোকক এই নিয়মখিনি ক'ম। চৰকাৰে কৈছে যে আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে আপুনি মিনিমাম 10 পাছ কৰা হ'ব লাগিব, যদি তাতকৈ তলৰ হয় তেনেহ'লে আপোনালোকে মিনিমাম 10লৈকে পঢ়া হ'ব লাগিব, তেতিয়াহে আপুনি CM ট্ৰিপুল আঁচনিখনত আবেদন কৰিব পাৰিব বা পইচা আপুনি লাভ কৰিব। দ্বিতীয়টো নিয়ম হৈছে আপোনালোকৰ এক্সচেঞ্জ অফিচত নাম অন্তৰ্ভুক্ত থাকিব লাগিব, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কাৰ্ড হয় সেইটো আপোনালোকৰ বনোৱা হ'ব লাগিব। যদি বহুত বছৰ আগত বনাই থৈছে, হাতেৰে লিখা কাগজ আছে বা 2023-24 বনালে এতিয়ালৈকে ৰিনিউৱে নকৰিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই কাৰ্ডটো ইনভেলিড হ'ব পাৰে। সেইকাৰণে আপুনি কাৰ্ডটো এবাৰ চেক আউট কৰিব। বা কাগজৰ কাৰ্ডটো যিসকলৰ লোকৰ হাতত আছে, মানে হাতেৰে লিখা কাৰ্ডটো যিসকলৰ লোকৰ হাতত আছে সেই কাৰ্ডটো কামত নাহিব, নতুনকৈ আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড বনাব লাগিব। যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড বনাব বিচাৰে, যদি আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো বনোৱা নাই বা আপডেট কৰাব বিচাৰিছে বা যিকোনো এক্সচেঞ্জ কাৰ্ডৰ ৰিলেটেড কাম কৰাব বিচাৰিছে তেনেহ'লে এই নম্বৰটো যোগাযোগ কৰিলে আমাৰ থ্ৰু দি আপোনালোকে এইসমূহ কাম কৰাব পাৰিব। এতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো যদি আছে তাৰপাছত আপোনাৰ প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট। যদি আপোনালোক জেনেৰেল কাষ্টৰ হয় কাষ্ট চাৰ্টিফিকেট নালাগে, যদি জেনেৰেল কাষ্টৰ নহয় কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ প্ৰয়োজন হ'ব। এইকেইটা নথিপত্ৰ আপোনাৰ লাগিব, লগতে পেন কাৰ্ড, আধাৰ কাৰ্ড এইসমূহ নথিপত্ৰও লাগিব প্ৰথম আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত। তাৰপৰা আপোনালোকৰ নথিপত্ৰ কি কি লাগিব সেইটো কৈ দিওঁ। যেতিয়া ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব তাৰপৰা আপুনি যেতিয়া পাছৰখিনি ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো তাত ছাবমিট কৰিব লাগিব। এতিয়া মেইন যিটো সম্পূৰ্ণ পইণ্ট এইডোখৰতে আহে, আপোনালোকে এই চৰকাৰৰ যি পইচা আছে 2 লাখ, 5 লাখ, 2 লাখ আৰু 5 লাখ টকা কোনে পাব মই ভিডিঅ'টোৰ আগলৈ ক'ম। এই পইচাটো পাবৰ কাৰণে আপোনালোকে কিবা এটা ব্যৱসায় কৰা হ'ব লাগিব বা আপুনি সেই পইচাটো কিয় লৈছে তাৰ কাৰণে প্ৰজেক্ট ৰিপৰ্ট এটা বনাব লাগিব। প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে আমি আগলৈ আৰু ভিডিঅ' বনাম, সেই ভিডিঅ'সমূহত আমি আলোচনা কৰিম ইয়াৰ ওপৰত যেতিয়া স্কিমখনৰ এপ্লাই আৰম্ভ হ'ব। এই প্ৰজেক্ট ৰিপৰ্টটোত আপুনি সম্পূৰ্ণ ডিটেইলত বস্তুখিনি ফিল কৰিব লাগিব যে আপুনি যিটো ব্যৱসায় কৰিছে সেইটোত আপুনি কিমান ইনভেষ্ট কৰিব, আপোনাৰ এৰিয়াত তেনেকুৱা বিজনেছ আছে নেকি, প্ৰফিট কেনেকুৱা হ'ব, বস্তুখিনি ডিটেইলত আপুনি তাত এড কৰিব লাগিব। তাৰপাছত আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, যিটো ইণ্টাৰভিউত আপুনি যদি পাছ কৰে তেনেকুৱা ক্ষেত্ৰতে আপুনি এই যিটো পইচা এই পইচাটো লাভ কৰিব। এই প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ পৰা কোনসকল লোকে 2 লাখ টকা পাব আৰু কোনসকল লোকে 5 লাখ টকা পাব সেইটো মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ। যিসকলৰ মিনিমাম কোৱালিফিকেশ্যন ধৰি লওক তেওঁলোকৰ মেট্ৰিকুলেশ্যন হয়, যিসকলৰ ST SC OBC তেওঁলোকে আপ টু ক্লাছ 10 পঢ়ালৈকে হ'ব লাগিব, বা যিসকলে ITI কৰি থৈছে, পলিটেকনিক কৰি থৈছে, ডিপ্ল'মা কৰি থৈছে বা গ্ৰেজুৱেশ্যন কৰি থৈছে যিকোনো ইউনিভাৰ্চিটিৰ পৰা, তেওঁলোকে 2 লাখ টকা লাভ কৰিব। তাৰে 1 লাখ টকা চৰকাৰৰ আপোনাৰ ছাবচিডি থাকিব। যিসকলে ডিগ্ৰী হোল্ডাৰ হয়, মানে প্ৰফেচনেল যিসকলে ডিগ্ৰী হোল্ডাৰ হয়, যেনে ইঞ্জিনিয়াৰিং কৰি থৈছে, MBBS কৰি থৈছে, BDS, ভেটেৰিনাৰী, ফিচাৰিজ, এগ্ৰিকালচাৰ, CA এটচেট্ৰা, যিবিলাক মানে প্ৰফেচনেল ডিগ্ৰীত পৰে, তেওঁলোকে চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা লাভ কৰিব। তাৰে তেওঁলোকে 1,25,000 টকা চৰকাৰক ঘূৰাব লাগিব আৰু 1,25,000 টকা চৰকাৰৰ ফালৰ পৰা তেওঁলোকে লাভ কৰিব। যদি 2 লাখ টকা পায় তাৰে 1 লাখ টকা আপুনি চৰকাৰক ঘূৰাব লাগিব আৰু 1 লাখ টকা আপোনালোকক চৰকাৰে ছাবচিডি দিব। যদি 5 লাখ টকা পায় তেনেকুৱা ক্ষেত্ৰত আপুনি 1.5 লাখ টকা ঘূৰাব লাগিব আৰু 1.5 লাখ টকা আপোনালোকক চৰকাৰে ছাবচিডি দিব। এই যিটো পইচা এই পইচাটো পাবৰ কাৰণে মই যিটো আপোনাক ক'লোঁ যে আপুনি এটা বিজনেছ ভালকৈ কৰা হ'ব লাগিব, আপোনাৰ যোগ্যতা থাকিব লাগিব। যিমান আপোনাৰ বেছি যোগ্যতা থাকিব সিমানেই আপুনি পইচা পোৱাৰ চান্সটো বাঢ়ি যাব। যদি আপোনালোকে ভাবে যে আমি জাষ্ট এনেই চৰকাৰক
ফাঁকি দি মেলি পইচাটো ল'ম, কিবা এটা কৰিছোঁ বুলি দেখুৱাই পইচাটো ল'ম, তেনেকৈ নহ'ব। আপুনি প্ৰপাৰ কিবা এটা কৰা হ'ব লাগিব। সৰু সুৰা হ'লেও আপুনি যাতে ষ্টাৰ্ট কৰি চৰকাৰক দেখুৱাব পাৰিছে, তেনেকুৱা এটা ব্যৱসায় আপুনি কৰিব লাগিব, তেতিয়াহে আপুনি পইচাটো লাভ কৰিব। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া সম্ভৱতঃ জুন মাহৰ শেষৰ ভাগৰ পৰা বা জুলাইৰ আপুনি মাজভাগৰ পৰা আৰম্ভ হোৱা দেখিবলৈ পাৰে। কাৰণ চৰকাৰে এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া মাৰ্চতে ষ্টাৰ্ট কৰিছিলে দুদিনমানৰ কাৰণে, কিন্তু তাৰ পৰা ক্ল'জ কৰি দিলে। গতিকে এতিয়া ইলেকশ্যনো পাৰ হ'ল, সকলোবিলাক কাম হৈ গ'ল। চৰকাৰে বাজেট যেতিয়া নিৰ্ধাৰণ কৰিব, সম্ভৱতঃ আপোনালোকে বাজেট নিৰ্ধাৰণ কৰাৰ পিছতহে পাব এই আঁচনিখনৰ আবেদন কৰিবৰ কাৰণে। জুলাই মাহত বাজেট অহাৰ সম্ভাৱনা আছে, পাছতে চৰকাৰে এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া খুলি দিব পাৰে। এইটো আছিলে যে আপোনালোকক দিবলগীয়া আপডেট। আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।